অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসম জুৰি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি কেন্দ্ৰীয় তথা আমি দিছপুৰ চৰকাৰক আমি এটা কথা হকিয়াই দিব বিচাৰিছোঁ যে যদি তেওঁলোকে ভাবিছে, তেওঁলোকে যদি ধাৰণা কৰিছে যে অসমীয়া ৰাইজে নাগৰিকত্ব সংশোধনী আইনৰ কথা পাহৰি গৈছে, তেতিয়াহ'লে তেওঁলোকৰ এই ধাৰণা যাতে সম্পূৰ্ণ ভুল, তেওঁলোকে যে ভুল কৰি আছে এই কথা আমি পোনপ্ৰথমে আমি তেওঁলোকক হকিয়াই দিব বিচাৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে প্ৰমুখ্যে কৰি সমগ্ৰ অসমৰ দল সংগঠনে যিটো কথা আমি বাৰম্বাৰ দাবী কৰি আহিছোঁ যে অসমৰ খিলঞ্জীয়া জাতি সুৰক্ষাৰ স্বাৰ্থত অসমত নাগৰিকত্ব আইন প্ৰৱৰ্তনৰ যোগেদি অসমীয়া জাতিৰ যি ভেটি ৰক্ষা কৰিব লাগে, অসমীয়া ভূমি অধিকাৰ অসমীয়ালৈ হস্তান্তৰ কৰা আমি যি দাবী জনাই আহিছোঁ, সেই সম্পূৰ্ণ দাবীসমূহ এককভাৱে নস্যাৎ কৰি কেন্দ্ৰীয় আৰু দিছপুৰ চৰকাৰে পোনপটীয়াভাৱে কি কৰিছে, তেওঁলোকে কেৱল মাত্ৰ ধৰ্মভিত্তিত নিজৰ ভোট বেংকৰ স্বাৰ্থত তেওঁলোকে অসমত নাগৰিকত্ব সংশোধনী আইন প্ৰৱৰ্তনৰ যোগেদি অসমীয়া খিলঞ্জীয়া যি স্থিতি আছে, যি অসমীয়া জাতিৰ যি অস্তিত্ব আছে, সেই অস্তিত্ব সংকটৰ গৰালৈ তেওঁলোকে পোনপটীয়াভাৱে ঠেলা মাৰি দিছে। এটা কথা আমি উল্লেখ কৰিব লাগিব যে এই নাগৰিকত্ব সংশোধনী আইন কিন্তু অসমৰ দাঁতিকাষৰীয়া যিসমূহ ৰাজ্য আছে সকলোতে কিন্তু কেৱল মাত্ৰ ৰাজ্যৰ দাবীত তেওঁলোকে কিন্তু কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণভাৱে তেওঁলোকে বাতিল কৰি দিলে, কিন্তু কেৱল মাত্ৰ অসমক যাতে লুণ্ঠন কৰিব পাৰে, অসমৰ খনিজজাত সম্পদ যাতে লুণ্ঠন কৰি তেওঁলোকে লৈ যাব পাৰে, কেৱল মাত্ৰ সেই খাতিৰত অসমীয়া জাতিৰ কথা কোনো ধৰণৰ চিন্তা নকৰি তেওঁলোকে সম্পূৰ্ণভাৱে ইয়াত আইনখন বিভিন্ন দল সংগঠনে সুপ্ৰিম কোৰ্টত ইতিমধ্যে আমি যি কেছ দাখিল কৰি ৰখাৰ পিছতো কিন্তু সেই সকলো কথা নস্যাৎ কৰি অসাংবিধানিকভাৱে তেওঁলোকে আমাৰ ইয়াত নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পুনৰবাৰ তেওঁলোকক হকিয়াই দিছোঁ যে অনতি পলমে যদি আপোনালোকে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰে, তেতিয়াহ'লে কিন্তু ইয়াতকৈও ভৱিষ্যতৰ দিনত ইয়াতকৈও কিন্তু আমি গভীৰভাৱে আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।